নমস্কাৰ বন্ধুসকল, আজি মঙলবাৰ কেইটামান দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছো। প্ৰথমটো খবৰ, জুবিন গাৰ্গ ঘটনাৰ অভিযুক্তক লৈ ডাঙৰ খবৰ। অমৃতপ্ৰভাৰ হৈ ওকালতি কৰিব অধিবক্তাই। নিজাববীয়াকৈ অধিবক্তা নিযুক্তি দিছে অমৃতপ্ৰভা মহন্তই। অধিবক্তা গ্ৰেভিয়েল চাহুৱে আদালতত যুক্তি দৰ্শাব অমৃতপ্ৰভা হৈ। বাকী কেইজন অভিযুক্তৰ হৈ ওকালতি কৰিব অধিবক্তা ধ্ৰুৱজ্যোতি দাসে। সত্ৰ ন্যায়াধীশৰ আদালতত চলিব গোচৰটোৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ শুনানি। সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ পঞ্জীয়ন নম্বৰ 256/2025। আদালতত জুবিন গাৰ্গৰ 2 দেহৰক্ষীৰ জামিন আবেদনৰ দাখিলৰ সম্ভাৱনা, কিয়নো 2 দেহৰক্ষীৰ বিৰুদ্ধে নাছিল হত্যাৰ গোচৰ। শুনানিৰ পিছতে মহাবিস্ফোৰণ অধিবক্তা বিজন মহাজনৰ। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত নিৰ্মিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। অহা 29 ডিচেম্বৰত এই প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। প্ৰকল্পটোৰ কাম-কাজ যুদ্ধকালীন গতিৰে সমাপ্ত কৰিবলৈ জিলা প্ৰশাসন তথা বিভাগীয় বিষয়াক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। নেচনেল হেল্থ কেলেংকাৰীৰ গোচৰত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীলৈ চমন দিল্লী উচ্চ ন্যায়ালয়ৰ। নেচনেল হেল্থ গোচৰৰ পৰৱৰ্তী শুনানি অহা 12 মাৰ্চত অনুষ্ঠিত হ'ব। ইডিয়ে প্ৰত্যাহ্বান জনাইছে ৰাউছ এভিনিউ বিচাৰ আদালতৰ বিশেষ ন্যায়াধীশ বিশাল গগনৰ নিৰ্দেশত, য'ত আদালতে অভিযোগৰ সবিশেষ ল'বলৈ অস্বীকাৰ কৰিছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছো। সোমবাৰে স্বাস্থ্য বিভাগত 3420 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে চৰকাৰে 2 লাখ নিযুক্তিৰ প্ৰক্ৰিয়াৰ বিপৰীতে বৰ্তমানলৈকে 1,45,449 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছে। টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প, নামৰূপ সাৰ কাৰখানা আৰু ধুবুৰী থাৰ্মেল পাৱাৰ প্ৰকল্প সম্পূৰ্ণ হ'লে কমেও 10,000 প্ৰাৰ্থীয়ে চাকৰি পাব বুলিও দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে ভিডিঅ'সমূহ যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টিত এটা লাইক দি জনাব। বজালীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ দলক ৰাইজে আঁকোৱালি লোৱা তেওঁ দেখা নাই। শেষত কংগ্ৰেছে মিয়াৰ ওচৰলৈকে যাব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। আনফালে অখিলকে কটাক্ষ কৰি ড শৰ্মাই কয় যে অখিলে য'ত যি কাগজ পায় তাকে প্ৰচাৰ কৰে।